প্ৰায়ভাগ মৃত্যুৰ মানুহেই পাইছে, কিন্তু এই সময়ত আমাক এষাৰ মাত দিবলৈ কাৰো আহৰি নাই। সেনেকুৱা দিনত তোমালোক আমাৰ ওচৰলৈ আহিছা, আমাক সাহস দিছা, সেয়াই আমাৰ বাবে আশীৰ্বাদ স্বৰূপ। তোমালোক অহা বাবে ধন্যবাদ। আৰু তুমি আগতে যি হৈছিল সেইবোৰ কথা ধৰি নাথাকিবা। যি হৈছিল তাৰ বাবে মই দুখিত। খুৰী, এইবোৰ কথা কৈ আৰু মোক লাজ নিদিব। লাজ দিয়া নাই, মনৰ কথাহে কৈছো। তেনেহ'লে আমি এতিয়া আহোঁ। অনুভূতি, যোৱা মাক অলপ খুৱাই দিয়াগৈ। আহিছোঁ। মায়ে তাৰমানে ইয়াক ক্ষমা কৰি দিলে। তাৰমানে মাৰ চকুত ই এতিয়া ভাল। নকৰিবা না। এই ধৰিলে ধৰা ধৰা। ধৰিলে নোৱাৰিলে কম। আহা আহা আহা। দেউতা, দেউতা, তুমি কলৈ যোৱা? আহা পম। দেউতা, পম আহা। দেউতা, তুমি মোৰ ওচৰৰ পৰা গুচি নাযাবা। দেউতা, দেউতা, তুমি নাযাবা। দেউতা, 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 তুমি ক'ত গুচি গ'লা? দেউতা, দেউতা, তুমি ক'ত গ'লা? পম, কি হ'ল তোমাৰ? কান্দিছা কিয়? মই সপোনত দেউতাক দেখিছিলো। দেউতাই মোক এৰি থৈ গুচি গ'ল। দেউতাক মই জ্বলাই দিলো। একো নাই, এয়া সপোনহে আছে। মই আছো নহয়, তুমি কিয় চিন্তা কৰিছা?
পম পম বৰ ডাঙৰ হ'ল দেই। পম ডাঙৰ হৈ গ'ল। পমেশ এটা দেউতাকক হেৰুৱালে সিবা সেইটো কথা গম পাইছেনে নাই? কি অৱস্থাত আছে সি? বাকীবোৰ বা তাক গুৰুত্ব দিছেনে নাই? তুমি ৰন্ধা বঢ়া কামবোৰ কিয় কৰিব লাগে? আপুনি তাৰমানে ইয়াতে ৰৈ মোৰ ৰং চাই আছে? ৰং চোৱা নাই, খং উঠিছে মোৰ। তুমি এইবোৰ কাম কিয় কৰিব লাগে? নিজৰ ঘৰতহে ৰন্ধা বঢ়াৰ কাম কৰিছোঁ, লোকৰ ঘৰত গৈ কৰিব যোৱা নাই নহয়। আগৰ পৰা ঘৰৰ কাম বহুত কৰিম, এতিয়া আৰাম কৰা। আৰু কাম কৰিবলৈ মানুহ আছে নহয়। তাইনো বাৰু কিমান কৰিব, ভাগৰ নালাগে জানো? তাই যদি অকলে নোৱাৰে আৰু এজনী ঠিক কৰি দিম। হ'ব, এজনীতে থকা খোৱা দৰমহাত ইমান টকা যায়, আৰু এজনী নালাগে। টকাৰ কথা তুমি চিন্তা কৰিব নালাগে। দিব পৰা টকাখিনি আছে যেতিয়া, মই বিচাৰোঁ তুমি আৰু ছোৱালীকেইজনী অন্তত সুখত থাকা, আৰামত থাকা। বুজিলা নহয়? এতিয়া পাকঘৰৰ পৰা ওলোৱা। তেনেহ'লে আমি এতিয়া অনুভূতি যোৱা মাক অলপ সোমাই দিয়া। দেউতা, ভাবিছিলোঁ তুমি এদিন আহিবা আৰু আমাৰ এই সকলোবোৰ সমস্যা দূৰ কৰিবা, কিন্তু তুমি আৰু নাহিলা। তুমি যাবলৈ কি পালা সেইটো আহি ঘৰ সোমালেহি। আনকি মায়ে তাক ক্ষমাও কৰি দিলে। দেউতাক ইমান দিন ক'ত আছিল, কি হৈছিল,
কেনেকৈ মৃত্যু হ'ল সেইবোৰ একোৱে গম পোৱা নাই। মাত্ৰ হঠাৎ তেওঁৰ ডেড বডিটোহে উদ্ধাৰ হ'ল। অনুভূতি ঠিকে আছেনে? তাইৰ লগত ভালকৈ কথাই পতা নহ'ল। তাই সাহসী ছোৱালী, নিজক নিজে চম্ভালিব জানে। এই দুখৰ মাজতো কিন্তু এটা কথা মোৰ বৰ ভাল লাগে। কি কথা? অনুভূতিৰ মাকে আজি বৰ ভালকৈ কথা পাতিলে। মইতো ভবাই নাছিলোঁ, কিন্তু ৰত্ন আৰু মোক দুয়োটাকে সুন্দৰকৈ ব্যৱহাৰ কৰিলে। কিবা এটা মনটো ভাল লাগিল। কিন্তু দেউতাই হাতত তালৈ যোৱাটো একেবাৰে ভাল পোৱা নাই। মই জানিছিলোঁ একো নাই দে। যিদৰে অনুভূতিৰ মাকে মোক বুজি পালে, এদিন দেউতাও অনুভূতিক বুজি পাব। তই যা, শুই থাক, গৈ যা। মই বাৰু শুম, তই ভাত নাখাৱ? আজি নাখাওঁ দে, আজি খাবলৈ মনে যোৱা নাই। মা, এইবোৰ তুমি কি কৰিলা? মই আকৌ কি কৰিলোঁ? মই কালি ৰাতিৰ কথাটো কৈছোঁ। সেই দুটা যে আহিছিলে, তুমি সিহঁতক ঘৰত সোমাবলৈ কিয় দিলা? সিহঁতৰ আগত তুমি তল পৰাৰ কি প্ৰয়োজন আছিল? তোক সঁচাই মই মানিছোঁ। এই সময়ত এইবোৰ কথা তই ভাবিবও কেনেকৈ পাৰিলি? তই কি চিন্তা কৰিব লাগে আৰু তই কৰি আছ কি? আচলতে বেয়া চিন্তাবোৰে তোৰ মগজুটো ভৰি পৰিছে। মই বেয়া, আৰু সেইকাৰণে বেয়া চিন্তা কৰিছোঁ। বুজি যে পালি, এই বিপদৰ সময়ত সিহঁতি আহি আমাক মাত এষাৰ দিছে, সাহস দিছে। সিহঁতক কি মোৰ ঘৰৰ পৰা বাহিৰ কৰি দিব লাগিছিল? আমাৰ এই বিপদৰ সময়ত কোন আহিল আমাৰ খবৰ ল'বলৈ? ঘৰৰ মানুহবোৰৰ দেখোন দেখা দেখিয়ে নাই। তাৰমানে সিহঁত দুটাই খবৰ ল'বলৈ আহিলে বাবে সিহঁত দুটা ভাল। আৰু এতিয়া চাগে বাক তুমি তালৈকে বিয়া দিবা? দিম। প্ৰজ্ঞা, তাত তই মাথা মাৰিব নালাগে। আৰু প্ৰজ্ঞা, তই এই সময়ত এইবোৰ চিন্তা বাদ দি দেউতাৰ কাজ কৰ্ম কেনেকৈ কৰিম পাৰিলে এই বিষয়ত অলপ আলোচনা কৰ। আৰু এটা কথা, তই যে ফ্ৰেণ্ড বুলি কৈ দিনটো ফোনত বিজি হৈ থাক, সেই ফ্ৰেণ্ডবোৰ ক'ত? কাৰোচোন খবৰেই নাই নে? সেইবোৰ কেৱল তোৰ নামতহে ফ্ৰেণ্ড? আনক কিবা কোৱাৰ আগতে এবাৰ নিজৰ ফালেও চাবি।